Hi guys, good afternoon. এয়া চাওক মই আহি আছোঁ এতিয়া আজি ভাবিছোঁ ধেমাজিত অলপ খবৰ এটা ল'বলগীয়া আছে তালৈ বুলি আহিছোঁ। এয়া কিমান কুঁৱলী ৰাতিপুৱা টাইমত চাওকচোন বাৰু, একদম পূৰা কুঁৱলী পৰি আছে। অকলে আহি আছোঁ গাড়ীত, ভাবিছোঁ অকণ ভিডিঅ' বনাওঁ। চাওক বহুত কুঁৱলী পৰিছে ৰাস্তাটো। এতিয়া পিছে ৰ'দ ওলাইছে অলপ, ৰাতিপুৱাহে ওলোৱা নাছিলে। যিহেতু বতৰ এইকেইদিন ডাৱৰীয়া হৈ আছিলে, সেইবাবে একদম পূৰা কুঁৱলী পৰি আছে আজি ৰাতিপুৱাই। ৰ'দ এতিয়া কিন্তু ধুনীয়া ওলাইছে দেই। এয়া বগীবিলৰ দলঙৰ ওপৰ পালোহি আহি আছোঁ আৰু বগীবিলতো ইয়াতো চাওকচোন বা কিমান কুঁৱলী পৰিছে, বহুত কুঁৱলী পৰিছে। যিহেতু ঠাণ্ডাও আজি বহুত বেছি পৰিছিলে, কুঁৱলীটো প্ৰায় 10-11টা বজালৈকে পৰিয়ে থাকিলেগৈ। এয়া ক'লাজান পালোহি আহি ক'লাজান পালোঁ। প্ৰায় মোৰ পিছে গাড়ীত আহিলে বমি হয়, আজি নহ'ল দেই, টেবলেট খাই আহিছোঁ ৰাতিপুৱাই। আহি আছোঁ ক'লাজান পাৰ হৈ, বেছি দূৰ নহয় আৰু পামগৈ এতিয়া। গাড়ীত আহিলে মোৰ প্ৰায় 3.5 ঘণ্টা লাগে শিৱসাগৰৰ পৰা ধেমাজি। বিশেষকৈ ধেমাজি মেইন টাউনলৈ যোৱাগৈ নাই, চিপানীতে নামিলোঁ। মেইন টাউনত কাম নাই যিহেতু, সেয়া গাইনৈ পামগৈ এতিয়া। এয়া আহি পাই গ'লোহি গাইনৈ, আৰু অলপ টাইমৰ পিছত পামগৈ চিপানী, তাতে নামিম আৰু। এখন গাইনৈ হয়। কাষতে মন্দিৰ এটাও আছে সৰু সুৰাকৈ। এয়া নামিলোহি আহি চিপানীত। প্ৰায় ইফালে সিফালে চালোঁ বাৰু, অটো নাপালোঁ।